Hello students, আজি তোমালোকৰ কাৰণে আমাৰ 2024 জুনখন আমাৰ নিটৰ পেপাৰ হৈ গৈছিল তাৰ মই কমপ্লিট এনালাইসিস কৰিব চেষ্টা কৰিম বেছি ভিডিওটো দীঘল নকৰো আৰু যিখিনি কোৱেশ্চন মই ডিসকাস কৰিম সেইখিনি কোৱেশ্চন তোমালোকৰ পিডিএফ হিচাপে পাই যাব বাৰু ইয়াতে মই এটা কথা কৈ দিও তোমালোকে গ্যাস মাৰ্কৰ কাৰণে বৰ চিন্তা কৰি আছা আৰু যি মানুহে মানে যিকোনো ধৰণৰ গ্যাস মাৰ্ক আমক দিব তামক দিব হেতু নহয় আমি বহি চাই থকা মানুহ আমি গম পাও প্ৰকৃততে গ্যাস কিমান দিব ঠিক আছে মই এতিয়ালৈকে বসুৱা বহিৰ ভিতৰত মই ম্যাক্সিমাম 5 গ্যাস মাৰ্ক দিছো ঠিক আছে আৰু খুব বেছিতে বেছি তোমাৰ গ্যাস মাৰ্ক 6 বা 7 লৈ যাব পাৰে আৰু ক্লাস 10 ৰ কথা নাজানো ক্লাস 10 ৰ মানে কি হকমান গ্যাস মাৰ্ক এবাৰ বাঢ়িব পাৰে ঠিক আছে যেহেতু লাষ্ট এবাৰ মেট্ৰিক কিন্তু 12 ৰ কিন্তু তোমালোকে বৰ বেছিকে তোমালোকে গ্যাস মাৰ্ক পাম বুলি আশা কৰি নাথাকিবা মানে ঠিক আছে 10 12 15 তেনেকুৱা ইমান ডাঙৰ গ্যাস মাৰ্ক নিদিয়ে যোনে দিনে জিটি কৈ আছে নাজানে নকৰে যেটা আমি বহি চাইছো এই চাই মিলি আমাৰ নিজৰ একদিন মই বহি চাই আছো সোৱা অভিজ্ঞতাৰ পৰা মই তোমালোকক কথাটো জনাই দিছো মই এতিয়ালৈকে পোৱা মতে মই 5 গ্যাস মাৰ্ক দিছো মেথছত অলপ বাঢ়ি যাব পাৰে গ্যাস মাৰ্কস ঠিক আছে গতিকে গ্যাস মাৰ্কৰ লৈ পেলে এনে হন্দে অদৰকাৰী কথাবিলাক শুনি লাভ নাই গতিকে নেক্সট টু নেক্সট গ্যাস মাৰ্ক 8 লৈকে যাব পাৰে 12 ৰ ষ্টুডেন্টৰ কথা কৈছো 10 ৰ অলপ বাঢ়িব পাৰে ঠিক আছে আৰু বেছি দেৰি নকৰি পেলে আমি নেটৰ 2024 জুনখন কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন মই ডিসকাস কৰিবলৈ যাও বিশেষকৈ ফিজিক্স সেকশনটো মই যেহেতু ফিজিক্সৰ বস্তুখিনি মই তোমালোকৰ আগত প্ৰায় দাঙি ধৰিবলৈ চেষ্টা কৰো গতিকে ফিজিক্সৰ কোৱেশ্চনখিনি আগতে লৈছো তাৰপিছত মই ম্যাথমেটিক্সটো নিটৰ নাথাকেই কেমিষ্ট্ৰি সেকশনটো লবলৈ ট্ৰাই কৰিম প্ৰথমতে মই ফিজিক্সটো স্টাৰ্ট কৰিছো প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা প্ৰথম কোৱেশ্চনটো কৈছে কি এটো সব 2024 ত আহি যোৱা দেই A thin spherical cell is charged by some source বুলি ক'লে এটা স্ফিয়াৰ এটাক চাৰ্জ কোনে কৰিব এইবিলাক যিকোনো এটা সোর্স ধৰিলা ব্যাটাৰি বা কিবা এদি চাৰ্জ কৰা হৈছে the potential difference between 2 points C and P in volt V means volt as shown in the figure ইয়াত 1/4 pi epsilon naught value 9 into 10 to the power 9 SI units ত ধৰিবলৈ গৈছে দিয়া এই কোৱেশ্চনটো কৰিবলৈ যাওতে তোমালোকে ডাইৰেক্ট কোৱেশ্চনটো কৰিবলৈ যোৱা আগতে যদি নীট এক্সাম দিবলৈ ওলাইছা যেহেতু ডক্টৰ হ'বলৈ ওলাইছা ডেফিনেটলি তুমি মাইন্ডত অকমান স্মাৰ্ট ওয়ার্ক কৰিব লাগিব নহলে তুমি যদি এনে সিধা সিধি কৰিবলৈ যোৱা তেতিয়া হয় তুমি যদি সাপোজ কিবা কৰিবলৈ তুমি ডক্টৰ হলাই যেনিবা তুমি বেজি কাবাক যেনিবা ধৰিলোৱা কিবা ইনজেকচন দিব লাগে কিবা মেডিসিন টা দিব লাগে তুমি যদি বস্তুটো স্মাৰ্ট ওয়ার্ক নকৰা তেতিয়া হলে কাবাক কিবা মেডিসিন দিব লাগে কাবাক পেটৰ বিষৰ মেডিসিন দিব লাগে তুমি গৈ পেলাই এপেন্ডিক্সৰ মেডিসিন দি দিবা বস্তুটো বুজি পাইছা না সো হেকাৰণে যেহেতু নিটৰ এক্সাম প্ৰিপাৰেচন কৰিছা ইউ হ্যাভ টু বি ভেৰি স্মাৰ্ট ঠিক আছে গুটে পেপাৰখন কৰিব নালাগে পেপাৰখন কৰাৰ আগতে কোৱেশ্চনটোত কি কৈছে হেকাৰণে কোৱেশ্চনটো স্মাৰ্টলি ভাবিব লাগিব কিতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক দিব নিটৰ তোমালোকে দেখিলে গম পাবা এই কোৱেশ্চনটো চাবা কোৱেশ্চনটো কিছুমান কোৱেশ্চন এনেকুৱা থাকে তুমি পেনটো চুব নালাগে লগালগ এনসাৰ ওলাই যায় বুজি পালা নাই সো স্মাৰ্ট ওয়ার্ক কৰিব লাগিব তাৰ কাৰণে চোৱা এই কোৱেশ্চনটোৰ কাৰণে 12 ৰ কনসেপ্ট এটা মনত পেলোৱা যেতিয়া তোমালোকৰ চেপ্টাৰ এটা আছিল নহয় ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স তাত কি আছে আমি জানো যে পৰিবাহী এটা বা কণ্ডাক্টৰ এটাৰ ভিতৰত তোমাৰ কি হয় কেতিয়াও চাৰ্জটো নাথাকে ঠিক আছে কোনো ধৰণৰ চাৰ্জ নাথাকে বা ইলেক্ট্ৰিক ফিল্ড কি হয় এটো যেহেতু আমাৰ কি হয় এটা স্ফেৰিক্যাল কণ্ডাক্টৰ বা স্ফেৰিক্যাল সেল হয় গতিকে ইয়াৰ ভিতৰত ডেফিনেটলি আমাৰ ইলেক্ট্ৰিক ফিল্ডখন কি হয় 0 হ'ব ইলেক্ট্ৰিক ফিল্ড 0 হয় ইলেক্ট্ৰিক ফিল্ড 0 হলে আমাৰ এই যোনটো ৰিলেশন আছিল E - dV/dr সো এই ৰিলেশনটো মতে E = 0 যদি হয় তেতিয়া হলে dV/dr = 0 that means V = কি হয় কনস্ট্যান্ট হয় হয়নে এই ৰিলেশনটো তোমালোকে 12 ত পাই আহিছা অলৰেডি মনত পৰিছে না বস্তুবিলাক গতিকে আমাৰ স্ফেৰিক্যাল সেল এটাৰ ভিতৰত তোমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হয় 0 হয় সো ইলেক্ট্ৰিক ফিল্ড যদি 0 হয় তেতিয়া হলে আমাৰ V এই যোনটো ভিতৰৰ যিকোনো পয়েন্ট যদি আমি কনসিডাৰ কৰো হে সেলটোৰ ভিতৰৰ যিকোনো পয়েন্ট যদি মই কনসিডাৰ কৰো হে পয়েন্টত তোমাৰ কি হ'ব যোনটো পটেনশিয়ালৰ ভ্যালু হ'ব এটো হে মানে এই সেলটোৰ ভিতৰত যেহেতু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 হয় সো তেতিয়া হলে হে সেলটোৰ ভিতৰৰ যিকোনো পয়েন্টত যদি আমি পটেনশিয়াল উলিয়াম হে পটেনশিয়ালৰ ভ্যালুটো সাৰফেসৰ পটেনশিয়ালৰ লগত কি হয় সমান হয় ঠিক আছে গতিকে সি এই সেলটোৰ ভিতৰৰ পয়েন্ট আমাক কি দিয়া আছে সি গতিকে সি পয়েন্টৰ যোনটো পটেনশিয়াল হ'ব এই সি পয়েন্টৰ পটেনশিয়াল এই সাৰফেসত থকা পয়েন্টৰ নাম কি বুলি কোৱা হৈছে পি বুলি কোৱা হৈছে গতিকে পি পয়েন্টৰ পটেনশিয়াল কিমান হ'ব সেম হ'ব বুজি পাইছানে মই আকৌ এবাৰ কৈছো যে আমি এই ৰিলেশনটো জানো E = -dV/dr যেতিয়া আমি স্ফেৰিক্যাল সেল এটাৰ কথা কও ঠিক আছে হে স্ফেৰিক্যাল সেলটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো 0 হয় বিকজ
সেল এটাৰ সাৰফেসত কি হয় চাৰ্জ বিলাক ডিস্ট্ৰিবিউট হৈ থাকে গতিকে ইলেক্ট্ৰিক ফিল্ডখন হে সেলটোৰ ভিতৰত কি হয় 0 হয় এটা ইলেক্ট্ৰিক ফিল্ডখন 0 হোৱাৰ লগে লগে আমি এই ৰিলেশনটো যদি ইউজ কৰো তেতিয়া হলে আমাৰ কি হ'ব v টো কনস্ট্যান্ট হ'ব v কনস্ট্যান্ট মানে মিনিংটো কি হে এই যোনটো সেল আছে সেই সেলটোৰ ভিতৰৰ যিকোনো এটা পইণ্ট যদি আমি কনসিডাৰ কৰো সেই পইণ্টত পটেনশিয়ালৰ ভ্যালু কিমান হ'ব সাৰফেসত যদি আমি এটা পইণ্ট কনসিডাৰ কৰো সেই সাৰফেসত থকা পইণ্টটোৰ পটেনশিয়াল আৰু সেই সেলটোৰ ভিতৰত থকা যিকোনো এটা পইণ্টৰ পটেনশিয়ালৰ লগত কি হ'ব সেম হ'ব দ্যাট মিন্স pc = vp এতিয়া আমাক কি উলিয়াবলৈ কৈছে পটেনশিয়াল ডিফাৰেন্স বিটুইন 2 পইণ্টছ c and p গতিকে পটেনশিয়াল ডিফাৰেন্স বুলি ক'লে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব যেটো vc = vp সো মাইনাস কৰিলে কি হ'ব ডিফাৰেন্সটো 0 হ'ব তেতিয়া হলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন c ইজ দা কাৰেক্ট আনসাৰ এই কোৱেশ্চনটো তুমি পেন পেপাৰ ইউজ নকৰাকে কৰিব পাৰা কেনেকে তুমি এই কনসেপ্টটো মনত পেলা কি আছিল এটা স্ফেৰিকেল সেল চাৰ্জ খিনি বাহিৰত ডিস্ট্ৰিবিউট হৈ থাকিব ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 মানে কি হ'ব ভিতৰত যিকোনো পইণ্ট আৰু সাৰফেসৰ পইণ্ট পটেনশিয়াল সেম হয় গতিকে ডিফাৰেন্সটো 0 হ'ব অপচন লগালগ কি আহিব তোমাৰ 10 সেকেন্ড টাইম নালাগে লগালগ এনসাৰটো কৰিব পাৰিবা মই এক্সপ্লেইন কৰি দিছো বস্তুটো কিন্তু তুমি পৰীক্ষাৰ সময়ত তেনেকে মাইন্ড ক্লিক কৰিবলে তুমি এনসাৰটো উলিয়াব পাৰিবা সো দিস ইজ আৱাৰ ফাৰ্স্ট কোৱেশ্চন ঠিক আছে এটো 2024 ত আহি যোৱা কোৱেশ্চনে হয় মই গোটে 2024 কোৱেশ্চনছ খিনি মই ডিসকাস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি লিখা আছে ইন দা ফলোইং সাৰ্কিট দা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স বিটুইন টাৰ্মিনেল a and b এই সাৰ্কিটটো দিয়া আছে ইয়াত ক্যাপাসিটৰ বিলাক সংযোগ হৈ আছে আৰু ইয়াত a আৰু b টাৰ্মিনেলটোৰ মাজত আমাৰ কি হয় ইকুইভ্যালেন্ট ক্যাপাসিটেন্স মানে সমতুল্য ধাৰকৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা তোমালোকে হুইটস্টোন ব্ৰিজ জৰ কথা গম পোৱা হুইটস্টোন ব্ৰিজৰ ব্যালেন্স কন্ডিশনৰ কথা গম পোৱা ঠিক আছে তো হুইটস্টোন ব্ৰিজৰ ব্যালেন্স কন্ডিশন তুমি ক্যাপাসিটৰ বা ধাৰকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰা কেনেকে তো এটা ধৰিলা ইয়াত ধাৰকৰ হলনি তোমাৰ কি থাকিব পাৰে ৰোধো থাকিব পাৰে ঠিক আছে ধাৰকৰ হলনি মোৰ তেনেকুৱা তোমালোকে চাবাচোন প্লেলিষ্টত মই CW এটা স্যাম্পল কোৱেশ্চন পেপাৰ কৰাতে মই ৰেজিস্ট্যান্স বা ৰোধৰ মই এটা কৰাইছিলো কোৱেশ্চন তেনেকুৱা হুইটস্টোন ব্ৰিজৰ এই ধাৰক যদি থাকে হুইটস্টোন ব্ৰিজৰ ব্যালেন্স কন্ডিশন হয় নে নহয় তুমি চেক কৰি চাব লাগে কেনেকে আৰু তুমি চাব লাগিব কেলে হুইটস্টোন ব্ৰিজ আমি এপ্লাই কৰিলো তাৰ কাৰণ হৈছে যেতিয়া তোমাৰ এটো চোৱা এনেকুৱা প্যাটাৰ্ণত ধৰিলা তুমি যোনটো সিৰিজ বা প্যাৰালেল সঠিককে তুমি একো ক'ব নোৱাৰা তেতিয়া সাৰ্কিটটো চাই কোৱা এটো সাৰ্কিটটো চাই ই আৰু ই দেখাত সিৰিজ যেন লাগিছে কিন্তু সিৰিজ নহয় কাৰণ এটো এটা জয়েন্ট বা জাংশন আহি গল ঠিক তেনেকে ই আৰু ই প্যাৰালেল নহয় কাৰণ ইয়াত এটা জাংশন আহি গল গতিকে মানে আমাৰ এনেকে এইগিটা জনগিটা তোমাৰ ধাৰক বা ক্যাপাসিটৰ আছে সেইগিটা আমি ডাইৰেক্ট চাই ক'ব নোৱাৰো যে কোনটো সিৰিজ বা কোনটো প্যাৰালেলত আছে এতিয়া যেতিয়া তোমাৰ সব পাঁচটা এনেকে ধাৰক সংযোগ হৈ থাকিব তাৰ কাৰণে ম্যাক্সিমাম চান্স আছে তোমাৰ কিহত পৰিব হুইটস্টোন ব্ৰিজত পৰিব কেনেকে সো আমি চেক কৰি চাম আমি অপোজিটে থকা ধাৰক গিটা ৰেশিও গিটা লৈ চাও এতিয়া সো এটো ধাৰকৰ ক্যাপাসিটেন্স 2 মাইক্ৰোফেৰাড ইয়াৰ 2 মাইক্ৰোফেৰাড ৰেশিওটো কিমান হ'ব 1 সো এটো 2 মাইক্ৰোফেৰাড এটো 2 মাইক্ৰোফেৰাড গতিকে ইয়াৰ ৰেশিওটো কি হয় 1 যেহেতু ইহত দুটাৰ ৰেশিও সমান হয় সো ডেফিনেটলি আমাৰ এই যোনটো এৰেঞ্জমেন্ট আছে ধাৰক গিটাৰ যোনগিটা এৰেঞ্জমেন্ট আছে সেই এৰেঞ্জমেন্টটো কিহত পৰিব তোমাৰ হুইটস্টোন ব্ৰিজত পৰিব আৰু হুইটস্টোন ব্ৰিজত পৰাৰ লগে লগে ইহতৰ এক্স্যাক্টলি মাজত সংযোগ হৈ থকা যোনটো ক্যাপাসিটৰ ধাৰক হেতু আমি কি কৰিব লাগিব নেগলেক্ট কৰিব লাগিব গতিকে আমাৰ ইকুইভ্যালেন্ট সাৰ্কিটটো কি হ'বগে যেহেতু আমাৰ এই 2 মাইক্ৰোফেৰাড মই এটো নাম দি দিছো এটো C1 বুলি নাম দিছো এটো C2 বুলি নাম দিছো এটো C3 এটো C4 বুলি নাম দিছো ঠিক আছে আৰু এটো C5 সো C5 টো আমি নেগলেক্ট কৰিব পাৰো কিহৰ কাৰণে কাৰণ আমি C1 C2 ৰেশিও উলিয়ালো আৰু C3 C4 ৰেশিও উলিয়াই দুইটা ৰেশিও কি হয় সমান হয় আৰু সমান হোৱাৰ কাৰণে আমাৰ এই মাজৰ C5 যোনটো ধাৰক আছে এই C5 ধাৰকটো আমি কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো গতিকে আমাৰ ইকুইভ্যালেন্ট সাৰ্কিটটো কি হ'বগে গৰমলি এনেকুৱা হ'বগে এটো 2 মাইক্ৰোফেৰাড এটো 2 মাইক্ৰোফেৰাড এটো 2 মাইক্ৰোফেৰাড এটো 2 মাইক্ৰোফেৰাড এটো B টাৰ্মিনেল এটো A টাৰ্মিনেল এটো 2 মাইক্ৰোফেৰাড মানে আমাৰ C1 আৰু এটো 2 মাইক্ৰোফেৰাড মানে আমাৰ এটো C3 এটো C2 2 মাইক্ৰোফেৰাড আৰু এটো C4 2 মাইক্ৰোফেৰাড এতিয়া চোৱা এই দুটা সিৰিজত আছে এই দুটাও সিৰিজত আছে গতিকে C1 C3 in series the series combination কি হয় 1/c dash equal to 1/c1 plus 1/c3 হয় না সিরিজত থাকিলে ধাৰকৰ সিরিজত থাকিলে কি হ'ব এনেকে লব লাগে সো 1/c dash equal to 1/c1 মানে 2 plus 1/2
so 1/2 plus 1/2 1 by c dash equal to 2 LCM আহিলে ওপৰটো তাৰ মানে c dash equal to কি হ'ব 1 c dash equal to 1 মাইক্ৰোফেৰাড হ'ব ঠিক আছে c1 c3 তোমাৰ কি হ'ব সিৰিজত থাকিলে কি হ'ব 1/2 1/2 LCM ললো 1 plus 1 c dash to তেতিয়া কি হ'ব 1 মাইক্ৰোফেৰাড তোমাৰ সিৰিজত ঠিক তেনেকৈ c2 আৰু c4 চোৱা c2 c4 ক'ত থাকিব তোমাৰ সিৰিজত থাকিব যদি সিৰিজত থাকে তেতিয়া আমি কি লিখিব পাৰো 1 by c double dash equal to 1 by c2 plus 1 by c4 গতিকে আমাৰ 1 by c double dash কিমান আহিলে 1/2 plus 1/2 that is c double dash equal to 1 মাইক্ৰোফেৰাড এতিয়া চোৱা এই দুটা লগ লাগি c1 c3 লগ লাগি হৈ গল তোমাৰ c dash আৰু c2 c4 লগ লাগি হৈ গল তোমাৰ c double dash এতিয়া c dash আৰু c double dash কি হত থাকিব প্যাৰালেল থাকিব এটাকে c dash and c double dash in কি প্যাৰালেল হয়নে c প্যাৰালেল হল গতিকে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কি হ'ব c dash plus c double dash প্যাৰালেল হোৱাৰ কাৰণে এই দুটা প্লাস কৰি দিলে আমাৰ কি হ'ব 1 plus 1 that is 2 microfarad so 2 microfarad that is option number D is the correct answer কেনে কৰিলো আকৌ এবাৰ মই এক্সপ্লেইন কৰি দিছো বস্তুটো যে আমাৰ কি আছে এটা সার্কিট দিয়া আছে সার্কিটটো কিহৰ সার্কিট তোমাৰ দিয়া আছে ক্যাপাসিটৰ এৰেঞ্জমেন্টৰ এটা সার্কিট দিয়া আছে যত তোমাৰ কি হ'ব পাঁচটা ক্যাপাসিটৰ দিয়া আছে C1 C2 C3 C4 and C5 এতিয়া আমি কি কৰিব লাগিব এনেকৈ যদি পাঁচটা ৰোধ বা পাঁচটা ধাৰক এনেকুৱা ধৰণে এৰেঞ্জমেন্ট হৈ থাকে যাতে তাৰপৰা আমি কোনটো শ্ৰেণীবদ্ধ বা কোনটো সমান্তৰালত আছে আমি স্পষ্টকৈ ক'ব নোৱাৰো আৰু তাৰ ক্ষেত্ৰত তোমাৰ ম্যাক্সিমাম পসিবিলিটি হ'ব যে হেতু হুইষ্টন ব্ৰিজত পৰে গতিকে আমি সেই কাৰণে হুইষ্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশনত পৰিবনে নপৰে হেতু আমি টেস্ট কৰি কেনেকৈ চাম প্ৰথমতে ইহতৰ অপোজিটত থকা ধাৰক গিটাৰ ৰেশিও গিটা লৈ চাম যদি হে ৰেশিও দুটা সমান হয় সো ডেফিনেটলি হিয়তে কিহত থাকিব হুইষ্টন ব্ৰিজত থাকিব আৰু যদি হুইষ্টন ব্ৰিজৰ ব্যালেন্স কন্ডিশনত থাকে তেতিয়া হলে এই মাজৰ ধাৰকটো আমি নেগলেক্ট কৰি দিব পাৰিম ইয়াত নেগলেক্ট কৰি দিছো সেই কাৰণে গতিকে C1 C3 আমাৰ সিৰিজত থাকিব কম্বিনেশনটোৰ পৰা c dash of value 1 মাইক্ৰোফেৰাড ঠিক তেনেকৈ C2 আৰু C4 সিৰিজত থাকিব কম্বিনেশনটোৰ পৰা আমাৰ এটো আহিলে c double dash 1 মাইক্ৰোফেৰাড এই দুটা লগ লাগিলে c dash এই দুটা লগ লাগিলে c double dash ইহত দুটা ইহত থাকিব কি প্যাৰালেল কম্বিনেশনৰ ফৰ্মুলাটো আমাৰ হেতু হয় আৰু গতিকে এনসাৰটো আমাৰ কি ওলালে 2 মাইক্ৰোফেৰাড that is option D is the correct answer এনেকা থাকিলে ৰোধৰ ক্ষেত্ৰতে হওক বা ধাৰকৰ ক্ষেত্ৰতে হওক সদায় এনেকা যদি পাঁচটা ৰোধে হওক বা পাঁচটা ধাৰকে হওক এনেকুৱা ধৰণে যদি এৰেঞ্জমেন্ট হৈ থাকে যৰ পৰা তুমি সিৰিজ নে প্যাৰালেল স্পষ্টভাৱে ধৰিব নোৱাৰা তাত তুমি সদায় হুইষ্টন ব্ৰিজৰ কন্ডিশন গিটা এপ্লাই কৰি চাবা যদি এপ্লাই হয় তেতিয়াতো ভালে যদি নহয় তুমি কি এপ্লাই কৰিব লাগিব কাৰ্চফৰ সূত্ৰ এপ্লাই কৰিব লাগিব ঠিক আছে আমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি লিখা আছে two bodies A and B of same mass undergo completely inelastic one dimensional collision the body A moves with velocity v1 while body B at rest before collision ঠিক আছে after collision they the system move with velocity v2 what is the ratio of v1 and v2 ratio to সুধিছে এই অপচন গিটাৰ ভিতৰত কোনটো হ'ব এতিয়া চোৱা যেতিয়া আমাৰ ক্লাস 11 ৰ কলিশন সেকশনটো আছিল হে কলিশন সেকশনত কি হ'ব দুটা টাইপৰ কলিশন আছিল এটা হৈছে ইলাস্টিক কলিশন আৰু এটা ইনইলাস্টিক কলিশন ইলাস্টিক কলিশনত কি হ'ব কাইনেটিক এনাৰ্জিটো কনস্ট্যান্ট থাকে before and total kinetic energy is constant before and after collision আৰু inelastic collisionত perfectly inelastic collisionত তোমাৰ কি হয় kinetic energy always reduces ঠিক আছে বাট total energy দুটাতে কনস্ট্যান্ট থাকে মই বিশেষকৈ kinetic energy কথা কৈছো kinetic energy perfectly elastic collisionত তোমাৰ কনস্ট্যান্ট থাকে আৰু perfectly inelastic collisionত kinetic energy কি হয় decrease হয় কিন্তু দুইটা ক্ষেত্ৰতে এটা বস্তু কনজার্ভ হৈ থাকে that is the linear momentum ঠিক আছে লাগে ইলাস্টিক কলিশনে হক বা ইনইলাস্টিক কলিশনে হক দুইটা ক্ষেত্ৰতে কাইনেটিক কি লিনিয়াৰ মোমেন্টামটো আমাৰ কি হৈ থাকে কনজার্ভ হৈ থাকে সো কনজার্ভেশন অফ লিনিয়াৰ মোমেন্টাম কি হয় কনজার্ভেশন অফ লিনিয়াৰ মোমেন্টাম কি হয় টোটাল মোমেন্টাম বিফোর কলিশন m2 u2 টোটাল মোমেন্টাম আফটার কলিশন ঠিক আছে u1 তো হৈছে ফার্স্ট পার্টিকল এটো মানে বাই কনজার্ভেশন অফ লিনিয়াৰ মোমেন্টাম আমি কন্ডিশন গিটা পঢ়া নাই এতিয়া আমি জাস্ট লিখিছো since this is a question of collision লাগে ইলাস্টিক কলিশনে হক বা ইনইলাস্টিক কলিশনে হক আমি কি মনে ৰাখিব লাগিব যে whether any kind of collision it is the linear momentum is always conserved গতিকে আমি কনজার্ভেশন অফ লিনিয়াৰ মোমেন্টামৰ কন্ডিশনটো লিখিলো এতিয়া আমি কোৱেশ্চনটো চোৱা এটা ফার্স্ট পার্টিকলটো a বুলি কৈছে গতিকে তাৰ আমি মাস ইয়াত এটা কথা কৈছো সেম মাস গতিকে আমাৰ কি হ'ব m1 = m2 বুলি কৈছে গতিকে ইয়াত কি হ'ব মই ইয়াত m লিখিম ঠিক আছে এটো
আৰু কি কৈছে কমপ্লিটলি ইনইলাস্টিক ওয়ান ডাইমেনশনাল কলিশন আচ্ছা বডি এ মুভস উইথ ভেলোসিটি v1 তাৰ মানে এই যোনটো ফাৰ্স্ট পাৰ্টিকল u1 টো ফাৰ্স্ট পাৰ্টিকল টো মানে এ বুজাই আছে গতিকে ই v1 ভেলোসিটিত মুভ কৰিছে while the body b at rest তাৰ মানে এ u টো 0 হ'ব তাৰ মানে এই টাৰ্মটো 0 হ'ব before collision after collision কি হ'ব the system তাৰ মানে collisionৰ পিছত কি হ'ব দুইটা ফাৰ্স্ট পাৰ্টিকল আৰু সেকেন্ড পাৰ্টিকল collisionৰ পিছত দুইটা পাৰ্টিকল একে ভেলোসিটিত মুভ কৰিছে কিমান হয় v2 তাৰ মানে ফাৰ্স্ট পাৰ্টিকল টো যেহেতু দুইটা পাৰ্টিকলৰ মাস টো সেম হয় আৰু collisionৰ পিছত দুইটা পাৰ্টিকল সেম ভেলোসিটিত মুভ কৰিছে v2 গতিকে এই ভ্যালু এটো কি হ'ব m * v2 বুজি পাইছা নে কি কলো যে collisionৰ আগত ফাৰ্স্ট পাৰ্টিকল টো v1 ভেলোসিটিত মুভ কৰিছে v1 সেকেন্ড তাৰপিছত collisionৰ পিছত দুইটা পাৰ্টিকলে v2 ভেলোসিটিত মুভ কৰিছে সো এটো v2 এটো v2 আৰু দুইটা পাৰ্টিকলৰ যেহেতু মাস টো সেম হয় গতিকে m1 আৰু m2 ভ্যালু কি হ'ব m হ'ব ঠিক আছে এতিয়া আমাক কি সুধিছে v1 আৰু v2 ৰেশিও উলিয়াবলৈ কৈছে সো mv1 = mv2 mv2 মানে 2mv2 ঠিক আছে mm ক্যান্সেল গল সো v1 / v2 = 2 আহিলে গতিকে আমাৰ v1 v2 ৰেশিও কি হ'ব v1:v2 that is 2:1 হ'ব সো অপচন কোনটো কারেক্ট হ'ব অপচন এ ইজ দা কারেক্ট आंसर সিম্পল কোৱেশ্চন খালি এটো যদি ইলাস্টিক কলিশন কল হেতেন তেতিয়া তোমাৰ কাৰণে আৰু এটা ইকুৱেশন अवेलेबल থাকিলেহেতেন কনজারভেশন অফ কাইনেটিক এনার্জি হাফ m1 u1 স্কয়ার প্লাস হাফ m2 u2 স্কয়ার ইকুয়াল টু হাফ m1 v1 স্কয়ার প্লাস হাফ m2 v2 স্কয়ার that equation will also be available if the question asks about elastic collision যেহেতু ইয়াত inelastic collision কৈছে গতিকে আমি কনজারভেশন অফ কাইনেটিক এনার্জি এপ্লাই কৰিব নোৱাৰো কিন্তু ইলাস্টিক কলিশনে হক বা ইনইলাস্টিক কলিশনে হক আমাৰ কি বস্তুটো কনস্ট্যান্ট থাকিব সদায় লিনিয়াৰ মোমেন্টামটো কনজার্ভ থাকিব সো এই কোৱেশ্চনটো আমাৰ অপচন হ'ব এ এতিয়া চোৱা মডাৰ্ন ফিজিক্সৰ পৰা এটা কোৱেশ্চন দিছে যে the graph which shows the variation of 1/λ² and its kinetic energy E is where lambda is a de Broglie wavelength হয় মানে আমাৰ কথাটো আলটিমেটলি এটোই হৈছে যে 1/λ² আৰু যিকোনো এটা পাৰ্টিকুলাৰ de Broglie wavelengthৰ 1/λ² আৰু কাইনেটিক এনার্জি মাজৰ যোনটো গ্ৰাফ হ'ব সেই গ্ৰাফটো এই চাৰিটা ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক সুধিছে ঠিক আছে এতিয়া de Broglie wavelengthৰ আমাৰ হাইপোথিসিসটো কি আছিল lambda = h/p আছিল হয়নে গতিকে ইয়াৰ পৰা আমি যদি p উলিয়াও p কিমান হ'ব p = h/λ হ'ব এটা কাইনেটিক এনার্জি ফৰ্মুলা কি আছিল কাইনেটিক এনার্জি de Broglie যিকোনো এটা পাৰ্টিকুলাৰ যেতিয়া মুভমেন্ট কৰিব উইথ সাম কাইনেটিক এনার্জি de Broglie wavelengthৰ ফৰ্মুলাত কি আছিল lambda = h/√2 m k আছিল হয়নে k মানে 2m e আছিল e is the kinetic energy ঠিক আছে e is the kinetic energy তো তেতিয়া হলে আমি যদি স্কয়ার করি আর lambda square = h² / m e ঠিক আছে তো 2m e যদি উল্টা কৰি দিও উল্টা কৰিলে কি মান হ'ব 1/λ² = 2m e / h² হয়নে গতিকে আমি যদি কি কৰো 1/λ² ইয়াত চোৱা 2m আৰু h কনস্ট্যান্ট হয় গতিকে 2m/h² আমি যদি এনেকে লিখো ইনটু কি এটা এই কোৱেশ্চনটো মন কৰাচোন এই কোৱেশ্চনটো y = mx টাইপৰ হয়নে নহয় ইকুৱেশনটো আমি কি কৰিলো কোৱেশ্চনটো আকৌ এবাৰ চোৱা কোৱেশ্চনটো যে কোৱেশ্চনটোত আমাৰ কি কৈছে যে 1/λ² মানে যিকোনো এটা পাৰ্টিকুলাৰ যোনটো de Broglie wavelength তাৰ 1/λ² আৰু কাইনেটিক এনার্জি ই গ্ৰাফটো কেনেকুৱা হ'ব তো আমাৰ lambda = h/p এই ৰিলেশনটো আমি জানো আৰু আমি কি জানো যে যিকোনো এটা পাৰ্টিকুল যদি তাৰ কাইনেটিক এনার্জি ই হয় তেতিয়াহলে de Broglie wavelength কিমান হ'ব lambda = h/√2 2m e হয় গতিকে আমি এই ইকুৱেশনটো অকমান সলভ কৰিবলৈ আমাক যেহেতু গ্ৰাফটো 1/λ² আৰু ই মাজত সুধিছে গতিকে আমাৰ কি হ'ব λ² দুই সাইডে স্কয়াৰ কৰি লৈ পেলে 1/λ² ফৰ্মত আমি ইকুৱেশনটো আনি ললো এটা যদি তুমি মন কৰা যেহেতু 2m/h² ইজ এ কনস্ট্যান্ট হয় গতিকে আমাৰ ইকুৱেশনটো y = mx মানে এই 2m/h² টো কি বুজাব তোমাৰ ইয়াত মই স্মল m লগত কনফিউজ নহব কাৰণ ইয়াত ক্যাপিটেল M বুলি দি দিছো ক্যাপিটেল M টো কি বুজাইছে ইয়াত ক্যাপিটেল M টো স্লোপ বুজাইছে 2m/h² স্লোপ বুজাইছে সো ডেফিনেটলি আমাৰ যোনটো y = mx তাৰ মানে এটো কেনেকুৱা ইকুৱেশন হৈছে দিস ইজ এন ইকুৱেশন অফ এ স্ট্ৰেট লাইন সো গতিকে স্ট্ৰেট লাইনৰ কোনটো গ্ৰাফৰ ৰিপ্ৰেজেন্ট কৰি আছে অপচন নাম্বাৰ সি সি টো বুজাই আছে আমাৰ 1/λ² ই মাজৰ যোনটো গ্ৰাফ that is a straight line গতিকে আমাৰ ইকুৱেশন option number C is the correct answer এনেকে তোমালোকে উলিয়াই টেস্ট কৰি চাব লাগিব ঠিক আমাৰ নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন যে a light ray enters through a right angle prism এটা সমকোণী এটা প্ৰিজম দিয়া আছে পোহৰ সোমাই আছে
incident at point P at an angle 30 degree ঠিক আছে আৰু প্ৰিজমৰ ভিতৰত এইটো parallel to BC বুলি কৈছে incidence 30 degree as shown in the figure it travels through the prism parallel to BC মানে এই প্ৰিজমৰ ভিতৰত এই BC সমান্তৰালকৈ ট্ৰেভেল কৰিছে আৰু after refraction মানে কি হ'ব AC মাজদি AC ফিছেদি গুছি গৈছে বুলি কৈছে and emerge along the face AC এনেকৈ গুছি গৈছে তো ইয়াত কি হ'ব ডেফিনেটলি যদি আমাৰ কি হ'ব এটো এই পার্টিকুলার ফেজ খনৰ কাৰণে AC ফেজ খনৰ কাৰণে angle of refraction to 90 degree so definitely আমাৰ angle of incidence to কি হয় critical angle ৰ সমান হয় ঠিক আছে এটো তোমালোকে জানা total internal reflection ৰ কেছটো কি আছিল যেতিয়া পোহৰ ডাঠ মাধ্যমৰ পৰা পাতল মাধ্যমলৈ যাব তেতিয়া কি হ'ব ডাঠ মাধ্যমত যদি আপতন কোণৰ মান বঢ়াই গৈ থাকা পাতল মাধ্যমত প্ৰতিসৰণ কোণৰ মানো বাঢ়ি যায় এটা পার্টিকুলার angle of denser medium or eta particular angle of incidence or karone rarer medium ot ki hoy angle of refraction or value kiman hoy 90 degree hoy so definitely amar a jonto angle of incidence hobo a angle of incidence to eto theta c boli likho critical angle hobo thik ase eto critical angle hobo acha eto critical angle hoy gotike eto 90 degree howa lage amar a angle to 90 degree hobo bhalke sai jabo khali dei তোমালোকে বস্তুবিলাক যদি ভালকে নচোৱা নহয় যি ভাবি পেলাই তোমালোকে নিট দিম বুলি ভাবিছা একো কিন্তু সফল নহব যদি সিৰিয়াস হয় তেতিয়া তোমালোকৰ কাৰণে এইটো ভিডিও তোমালোকৰ কাৰণে যদি সিৰিয়াস হয় সিৰিয়াস নহলে তো কবলৈ উপায় নাই বাৰু এটো চোৱা সো ডেফিনেটলি চোৱা এইটো কি কৈছে along the face AC তা মানে এনেকে গুছি গৈছে তো মানে এনেকে গুছি যোৱা মানে কি হয় নৰ্মেলৰ লগত কিমান এংগল ফৰ্ম কৰিব এডাল ৰিফ্ৰেক্টেড ৰে মানে এই ৰিফ্ৰেক্টেড এডালে কিমান এংগল ফৰ্ম কৰিব 90 ডিগ্ৰী এংগল ফৰ্ম কৰিব যদি আপতন ডাঠ মাধ্যমৰ আপতন কোণৰ যি পার্টিকুলার এংগল অফ ইনসিডেন্সৰ কাৰণে ৰেয়াৰ মিডিয়ামত এংগল অফ ৰিফ্ৰেকচনৰ ভ্যালু 90 ডিগ্ৰী হয় সেই পার্টিকুলার এংগল অফ ইনসিডেন্স কি বুলি কয় ক্রিটিক্যাল এংগল ঠিক আছে এটো তেতিয়া হলে থিটা সি তো কি হয় আমাৰ থিটা সি তো হৈছে ক্রিটিক্যাল এংগল হয় ঠিক আছে ক্রিটিক্যাল এংগল তো এটো 90 ডিগ্ৰী হয় ঠিক আছে তো এটো 90 ডিগ্ৰী যেটো নরমাল সারফেসৰ লগত 90 ডিগ্ৰী কোণ কৰে এটো থিটা সি হোৱা লগে এটো কিমান হ'ব 90 মাইনাস থিটা হ'ব 90 মাইনাস থিটা সি এটো 90 ডিগ্ৰী বুলি কোৱাই আছে প্ৰিজমটো সমকোণী প্ৰিজম বুলি এটো 90 ডিগ্ৰী এটো 90 মাইনাস থিটা সো এটো কিমান হ'ব তেতিয়া হলে থিটা সি হ'ব এই কোণটো 90 ডিগ্ৰী হয় এই কোণটো 90 ডিগ্ৰী হয় সারফেসৰ লগত নরমালে কিমান এংগল ফর্ম কৰে 90 ডিগ্ৰী হয় তো এটো থিটা সি তো এই কোণটো কিমান হ'ব এই কোণটো 90 মাইনাস থিটা সি বুজি পালানে তো এইটো আমি জিওমেট্ৰি এপ্লাই কৰিছে এটা আমি ফার্স্ট ফেজ খনত যদি আমি স্নেলস ল এপ্লাই কৰিবলৈ যাও sin থিটা sin 30 ডিগ্ৰী sin 30 sin i by sin r ভ্যালু কিমান হয় এই এংগলটো কিমান হ'ব 90 মাইনাস থিটা sin 90 minus theta c equal to sin I by sin r equal to n2 by n1 কোপৰা কলে গৈছে ar ৰ পৰা প্ৰিজমলৈ গৈছে প্ৰিজম মানে প্ৰিজমৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় n বুলি ধৰি লৈছো কোপৰা আহিছে ar ৰ পৰা আহিছে গতিকে sin 30 ডিগ্ৰী ভ্যালু 1/2 ডিভাইডেড sin 90 ডিগ্ৰী মাইনাস থিটা কিমান হ'ব cos theta c equal to n বা 1/2 equal to n cos theta c এটো ইকুৱেচন নম্বৰ আমাৰ কি আহিলে 1 আহিলে ঠিক আছে আচ্ছা আৰু আমি কি জানো এটা কথা জানো যেতিয়া আমাৰ ক্রিটিক্যাল এংগলৰ ক্ষেত্ৰত যেতিয়া আমাৰ ক্রিটিক্যাল when angle of incidence equal to critical angle তেতিয়া আমাৰ স্নেলস লটো কি হয়গে তেতিয়া আমাৰ স্নেলস লটো হয় sin theta c equal to 1 by n হয় এটো তোমালোকে পাই আহিছা ঠিক আছে তো এতিয়া মই যদি কি কৰো এটা যদি দুইটা সাথে মই স্কয়ার কৰিলে কি হ'ব sin square theta c equal to 1 by n square হয়নে দুইটা ইয়াৰ মই দুইটা সাথে 1 minus sin square theta c যদি কৰো এটো কিমান হ'ব 1 minus 1 by n square হ'ব হয়নে সো কিমান হ'ব 1 minus sin square theta মানে কি cos square theta তাৰ মানে cos square theta c equal to কি হ'ব n square minus 1 divided by n square বুজি পাইছা নে কি কলো তো ইয়া দুইটা সাথে বৰ্গমূল যদি লও স্কয়ার ৰুট যদি লও সেটা কি হ'ব cos theta equal to under root n square minus 1 divided by n হ'ব হ'ব না নহয় হ'ব এতিয়া
যদি মই n মাল্টিপ্লাই কৰি দিও ইয়াত ক্ৰস মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ব n cos θ equal to under root n square minus 1 n cos θ মানে ইকুৱেশ্যন 1 পৰা আমি কি পুট কৰিব পাৰিম 1/2 বুলি পুট কৰিব পাৰিম equal to under root n square minus 1 দুইটা সাইডে স্কয়াৰ কৰাৰ লগে লগে কি হ'ব 1/4 equal to n square minus 1 এপনে -1 তো এপনে আহি গলে প্লাস হৈ যাব কিমান হ'ব 5/4 হৈ যাব হবনে তো n ৰ ভ্যালু কিমান হ'ব n হলো √5 4 square root কি হ'ব 2√5/2 তাৰ মানে অপচন A ইজ দা কারেক্ট আনসার মই আকৌ এবাৰ কৈছো ধৈৰ্য ধৰি ধ্যান দি শুনিবা বস্তুবিলাক ঠিক আছে কৈছে কি আমাৰ এটা প্ৰিজম দিয়া আছে সেই প্ৰিজমটো সমকোণী প্ৰিজম বুলি কোৱা আছে আৰু সেই সমকোণী প্ৰিজমটো p বিন্দুত এটা ৰে আহি পেলাই কিমান ডিগ্ৰী এংগলত তোমাৰ ইনসিডেন্স কৰিছে বুলি কৈছে 30 ডিগ্ৰী এংগলত it travels through a prism parallel to the base BC ঠিক আছে এই প্ৰিজমৰ ভিতৰত এই ৰেডাল BC সমান্তৰালকে ট্ৰেভেল কৰিছে বুলি কৈছে আৰু and emerge along the face AC তাৰ মানে AC ফেচেদি তোমাৰ কি হ'ব AC পৃষ্ঠখনেদি তোমাৰ এটো ওলাই গৈছে বুলি কৈছে তেতিয়া হলে প্ৰিজমৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান এটা কথা আমি সদায় ক্লিক কৰি কনসেপচুৱেল কনসেপ্ট কথা তুমি যদি প্ৰপাৰলি তোমাৰ কনসেপ্ট আছে বহুত ডাঙৰ কথা জানিব নালাগে তুমি যদি প্ৰপাৰলি তোমাৰ কনসেপ্ট বিলাক মনত আছে তুমি এইবিলাক কোৱেশ্চন তোমাৰ বাহঁতৰ খেল তো কি কৈছে কোৱেশ্চনটো যেহেতু আমি কি আমাৰ কনসেপ্টটো কি আছিল যে যদি হে ডাঠ মাধ্যমৰ এটা পাৰ্টিকুলাৰ এংগল অফ ইনসিডেন্সৰ কাৰণে ৰেয়াৰাৰ মিডিয়ামত যদি প্ৰতিখন কোণৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়া হলে সেই পাৰ্টিকুলাৰ এংগল অফ ইনসিডেন্সক আমি কি বুলি কওঁ ক্ৰিটিকেল এংগল ইয়াত চোৱা এ পৃষ্ঠখনৰ কাৰণে ৰেডাল নৰমেল হল আৰু তেতিয়া হলে যেহেতু ৰেডাল AC পৃষ্ঠতেদি পাৰ হৈ গৈছে বুলি কৈছে গতিকে এংগল অফ ৰিফ্ৰেকচনৰ ভ্যালু 90 ডিগ্ৰী সো ডেফিনেটলি এটো কি হ'ব এটা ক্ৰিটিকেল এংগল সো এটো থিটা c বুলি আমি লিখিছো থিটা c টো কি বুজাইছে ক্ৰিটিকেল এংগল তো ইয়াত জ্যামিতি এপ্লাই কৰিলো কাৰণ নৰমেল সাৰফেসৰ লগত 90 ডিগ্ৰী কৰে কাৰণে এটো 90 ডিগ্ৰী হল এটো থিটা c হলে এটো 90 মাইনাস থিটা c এটো যেহেতু সমকোণী প্ৰিজম বুলি কৈছে ৰাইট এংগল প্ৰিজম বুলি কৈছে সো 90 এটো 90 মাইনাস থিটা c গতিকে এটো থিটা c হল এডালো নরমাল হয় গতিকে ইয়াৰ লগত এটো 90 ডিগ্ৰী তো 90 ডিগ্ৰী এটো যদি থিটা c হয় তেতিয়া হলে ৰিমেইনিং এংগলটো কিমান হ'ব 90 মাইনাস থিটা c তাৰপিছত আমি স্নেলৰ সূত্ৰ এপ্লাই কৰি পেলাই আমাৰ প্ৰথম পৃষ্ঠখনৰ কাৰণে sin থিটা sin i বাই sin r মানে sin 30 ডিগ্ৰী পায় এই কোণটো কিমান হয় এই কোণটো কিমান হয় এই কোণটো হৈছে 90 ডিগ্ৰী মাইনাস থিটা ঠিক আছে 90 ডিগ্ৰী মাইনাস থিটা c এটো এয়াৰ পৰা কলে গৈছে প্ৰিজমৰ গৈছে সো n/1 n কি বুজাইছে n হৈছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ প্ৰিজম বুজাই আছে তো আমাৰ ফাৰ্স্ট ইকুৱেশ্যনটো এটো ওলালে যেতিয়া তোমাক কি কৈছে আমি এই কন্ডিশনটো জানো যেতিয়া আমাৰ এংগল অফ ইনসিডেন্সৰ ভ্যালু ক্ৰিটিকেল এংগলৰ সমান হয় তেতিয়া হলে আমাৰ স্নেলছ লটো এটো হৈ যায় তাক আমি দুটা সাইডে স্কয়াৰ কৰি পেলাই আমি 1 - sin স্কয়াৰ থিটা c কৰিলো কাৰণ cos হলে আমি কনভাৰ্ট কৰিব লাগে আৰু লাষ্টত আলটিমেটলি আমি থ্ৰু আউট ক্যালকুলেশন আমাৰ n ৰ ভ্যালু মানে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু কিমান ললে √5/2 that is option A is the correct answer 6 number question to is in a vernier calipers n+1 divisions of vernier scale coincide with n divisions of main scale তাৰ মানে আমাৰ কি কৈছে আমি এটা ভাৰ্নিয়াৰ স্কেলৰ কোৱেশ্চনটো কি হ'ব যে আমি কি জানো n+1 division of vernier scale তাৰ মানে n+1 division of vernier scale মানে n+1 VSD equal to কি কৈছে n MSD তোমালোকে ভাৰ্নিয়াৰ ক্যালিপাৰ্ছৰ প্ৰ্যাকটিক্যাল কৰিছা প্ৰ্যাকটিক্যালত এবিলাক লিখিছা লিষ্ট কাউন্ট বা ভাৰ্নিয়াৰ কনস্ট্যান্ট ওলোৱা গতিকে n+1 VSD equal to n MSD ঠিক আছে গতিকে 1 VSD কিমান হ'ব 1 VSD equal to n/n+1 MSD ঠিক আছে এটা কি উলিয়াবলৈ কৈছে what is vernier constant বা লিষ্ট কাউন্ট ঠিক আছে লিষ্ট ভাৰ্নিয়াৰ কনস্ট্যান্টক আমি কি বুলি কও লিষ্ট কাউন্ট বুলিও ক'ব পাৰো ঠিক আছে লিষ্ট কাউন্ট কি হ'ব 1 MSD minus 1 VSD ঠিক আছে 1 MSD minus 1 VSD so 1 MSD minus 1 VSD আমি কি লিখিব পাৰো n/n+1 into MSD বুলি লিখিব পাৰা ঠিক আছে মেইন MSD মানে মেইন স্কেল ডিভিজন আৰু VSD মানে ভাৰ্নিয়াৰ স্কেল ডিভিজন গতিকে 1 MSD দুইটাৰ পৰা কমন যদি আহে ইয়াত কি আহিব 1 minus n/n+1 ঠিক আছে 1 MSD ভ্যালু কিমান বুলি কৈছে ইয়াত কৈছে কোৱেশ্চনটো the main scale n divisions of main scale ঠিক আছে if 1 MSD represents 0.1 mm আমাক কিন্তু এনসারটো 0 সেন্টিমিটার ধৰিছে গতিকে 0.1 mm into এটো কি হ'ব এলসিএম ললে তলত আহিব n+1
ওপৰত n+1 - n কৰিলে ওপৰত আহিব 1 0.1 গতিকে কি হ'ব 0.01 সেন্টিমিটাৰ into 1/n+1 the 0.01 ক কি লিখিব পাৰি 1/100 লিখিব পাৰি গতিকে 1/100 কি হ'ব n+1 ঠিক আছে সেন্টিমিটাৰ তো এটো হৈছে আমাৰ আনসাৰটো কোনটো হ'ব 1/100+1 অপচন নম্বৰ A is the correct answer 1/100 n+1 is the centimeter is the correct answer ঠিক আছে এটো তোমালোকে যেতি ভাৰ্নিয়াৰ ক্যালিপাৰ্ছৰ সিলিন্ডাৰ হক ঠিক আছে ভাৰ্নিয়াৰ ক্যালিপাৰ্ছটো এনেকুৱা এটা ইনস্ট্ৰুমেন্ট যিয়ে সেকেন্ড ডেসিমেল প্লেছলৈকে কি কৰিব পাৰে যিকোনো এটা বস্তুৰ মেজাৰমেন্ট দিব পাৰে ঠিক আছে গতিকে ভাৰ্নিয়াৰ কনস্ট্যান্ট উলিওৱা বা লিষ্ট কাউন্ট উলিওৱাৰ আমাৰ যোনটো ফৰ্মুলা হয় এটো ফৰ্মুলা আমি ইউজ কৰো 1 msd - 1 vsd তাৰ পৰা আমাৰ এটো আনসাৰ ওলাই গল যোনটো আমাৰ কোৱেচনত দিয়া আছে সেই হিন্টটো ইউজ কৰি পেলাই আমাৰ লিষ্ট কাউন্ট বা ভাৰ্নিয়াৰ কনস্ট্যান্টটো ওলাই যাব ঠিক আছে নেক্সট কোৱেচনটো চোৱা 7 নম্বৰ কোৱেচনটো কি আছে এ bob is reeled মানে কথাটো মই কোৱেচনটো এবাৰ পঢ়ি থৈছো এ bob is reeled in a horizontal plane by means of a string with an initial speed omega তাৰ মানে কি হ'ব এটো ঠিক আছে এ হৰাইজন্টাল প্লেন খনত এনেকে ঘূৰি আছে বুলি কৈছে এনেকে হৰাইজন্টাল প্লেন এখনত ঘূৰি আছে আৰু ৰেডিয়াসটো ধৰিলে যোনটো সাৰ্কুলত ঘূৰি আছে ধৰিলে এডাল স্ট্ৰিংডাল এ ৰেডিয়াস হয় ঠিক আছে ইয়াৰ ৰেডিয়াসটো সেম হয় প্ৰথমতে কৈছে কি ঘূৰি আছে এনেকে সাপোজ এনেকে ঘূৰি আছে কিমান স্পিডত ঘূৰি আছে ওমেগা ভেলোসিটিত ঘূৰি আছে এটা যেহেতু ঘূৰি আছে সো সাৰ্কুলাৰ পাথত ঘূৰি আছে সো ডেফিনেটলি কি থাকিব সেন্ট্ৰিপিটাল ফোৰ্স থাকিব আৰু যেহেতু ইয়াত ধৰি লৈ পেলাই এনেকে ঘূৰাই আছে হৰাইজন্টাল গতিকে ডেফিনেটলি এ জয়নিং পইণ্ট আৰু ইয়াৰ মাজত এটা কি থাকিব টেনশন ফোৰ্স থাকিব আৰু সেই টেনশন ফোৰ্স থাকিব টেনশন ফোৰ্সৰ লগত কি হ'ব যেহেতু ঘূৰি আছে সাৰ্কুলাৰ পাথত যেহেতু ঘূৰি আছে ববটো সাৰ্কুলাৰ পাথত ঘূৰি থাকোতে কি থাকিব সেন্ট্ৰিপিটাল ফোৰ্স থাকিব আৰু যেহেতু সেই ববটো যোনটো ঘূৰি থকা ববটো ঠিক আছে সেন্ট্ৰিপিটাল ফোৰ্স কোনে পাব সেই ববটোৱে পাব যোনটো হিলগুটি ধৰি লোৱা সেই হিলগুটিটো ৰছী এডালত বান্ধি পেলাই তুমি ঘূৰাই আছা সাপোজ গতিকে সেন্ট্ৰিপিটাল ফোৰ্স কোনে পাব সেই ববটোৱে বা সেই হিলগুটিটোৱে পাব আৰু সেই সেন্ট্ৰিপিটাল ফোৰ্সটো কোনে বেলেন্স কৰি ৰাখিব কাৰণ ববটোৰ লগত কোন কানেকচন হৈ আছে এই ৰছীডাল কানেকচন হৈ আছে গতিকে টেনশন ফোৰ্সটো বেলেন্স হৈ থাকিব গতিকে ইয়াত কি হ'ব টেনশন ফোৰ্স balances the centripetal force acting on the key bob গতিকে আমাৰ টেনশন ফোর্স সেন্ট্রিপিটাল ফোর্সৰ এক্সপ্ৰেশনটো কি হয় mv²r যেটো আমাৰ ওমেগা দিয়া আছে গতিকে m omega²r সেন্ট্রিপিটাল ফোর্সৰ এক্সপ্ৰেশন এটো এটা আছিল ঠিক আছে ইন টার্মস অফ ওমেগা mv²r হেতু হৈছে লিনিয়াৰ ভেলোসিটি m omega²r থাকিলে এটো এঙ্গুলাৰ ভেলোসিটি এটা তাৰ মানে আমাৰ m আৰু r যেহেতু ইয়াত কৈছে যে নেক্সট তোমাৰ স্পিডটো বাঢ়ি পেলাই 2 ওমেগা হৈ গল কিন্তু ইয়াত ৰেডিয়াসটো সেম আছে যদি r কনস্ট্যান্ট m টো কনস্ট্যান্টে হ'ব ববটো সেম হয় গতিকে t প্ৰপোৰ্শনাল কি হয় ওমেগা² গতিকে আমাৰ কি লিখিব পাম t1/t2 = omega1² সো গতিকে আমি কি উলিয়াবলৈ কৈছে আমাক সেই প্ৰথম টেনশন ফোর্সটো এটো টেনশন ফোর্স হয় প্ৰথম টেনশনটো t হয় ঠিক আছে প্ৰথম টেনশনটো t হয় সেকেন্ড টেনশন মই t ডেশ বুলি ধৰি দিছো omega1 মানে ওমেগা মানে স্কয়াৰ আছে omega² omega2 মানে 2 ওমেগা তাৰ মানে 4 omega² ঠিক আছে omega² ক্যান্সেল গল সো t ডেশ ক্রস মাল্টিপ্লাই হল কি বনাব 4 * t সো কোনটো হ'ব অপচন নম্বৰ A is the correct answer simple ঠিক আছে ইয়াত যেহেতু কৈ দিছে আমাৰ ৰেডিয়াসটো চেঞ্জ নহয় বুলি ববটোৰ স্পিডটো চেঞ্জ হৈ গৈছে দুগুণ হৈ গৈছে কিন্তু কি চেঞ্জ হোৱা নাই ৰেডিয়াসটো চেঞ্জ হোৱা নাই গতিকে m টো কনস্ট্যান্ট হয় আৰু ইয়াত কনস্ট্যান্ট গতিকে t মানে টেনশন ফোর্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু কি ওমেগা² গতিকে ৰেশিওটো লৈ পেলাই আমাৰ নেক্সট টেনশনটো কিমান ল'ব 4t এতিয়া 8 নম্বৰ কোৱেচনটো সো 8 নম্বৰ কোৱেচনটো কি কৈছে if a mass of the bob of a simple pendulum is increased to thrice its original mass and its length is made half of its original তাৰ মানে আমাৰ চোৱা সিম্পল পেন্ডুলাম এটা টাইম পিৰিয়ডৰ ফৰ্মুলা কি হয় t = 2π√l/g হয়নে গতিকে আমাৰ কি হ'ব t proportional to √l ঠিক আছে if we consider 2π টো কনস্ট্যান্ট হয় g is a constant গতিকে আমি কি লিখিব পাৰো t1/t2 = √l1/l2 সো শর্টকাট আমি কৰি লৈছো বস্তুটো যদি কয় ধৰি লৈছো প্ৰথমতে আমাৰ যোনটো সিম্পল পেন্ডুলাম হয় তাৰ টাইম পিৰিয়ডটো t হয়
ঠিক আছে তাৰ অৰিজিনাল লেন্থটো l হয় ঠিক আছে যোনটো আমাৰ সিম্পল পেন্ডুলাম হয় এই সিম্পল পেন্ডুলামটোৰ প্ৰথম আমাৰ টাইম পিৰিয়ডটো t হয় আৰু অৰিজিনাল লেন্থটো l এতিয়া কৈছে কি যদি মাছটো যোনটো বব থাকিব পেন্ডুলামটো এনেকুৱা নহয় জানো এনেকুৱা নহয় ববটো মাছটো যদি মই 3 গুণ বঢ়াই দিওঁ তেতিয়া হলে লেন্থটো কিমান বাঢ়ি যায় বুলি কৈছে আৰু লেন্থটো মেড হাফ অফ ইটস অৰিজিনাল লেন্থটো আধা হৈ যায় মানে l/2 তো নিউ টাইম পিৰিয়ডটো মই তেতিয়া হলে কি লিখিব পাৰো t ডেশ বুলি লিখিব পাৰো ঠিক আছে যেতিয়া t টাইম পিৰিয়ড থাকে তেতিয়া লেন্থ l হ'ব যেতিয়া লেন্থ l/2 হৈ যায় আধা হৈ যায় তেতিয়া টাইম পিৰিয়ড t ডেশ হ'ব তো l কেনসেল গল সো t ইকুয়াল টু কি মান হ'ব t by t dash equal to 1/√2 হৈ যাব √2 হ'ব এটা t dash of ভ্যালু কিমান হ'ব t dash equal to কিমান হ'ব t by √2 হল না t by √2 এটা কৈছে যে then the new time period প্ৰথম টাইম পিৰিয়ডটো কি বুলি ধৰিছিলো আমি t বুলি ধৰিছিলো এটা নতুন টাইম পিৰিয়ডটো কি হয় t dash হয় so new time period becomes কি হয় x/2 time of its original time period তাৰ মানে ইয়াত according to question কি হৈছে the new time period t dash এটো কি হয় x/2 time of original time period so t dash এটা x ৰ ভ্যালু সুধিছে so t dash কিমান হ'ব t dash মানে হৈছে t by √2 x/2 into t cancel গল √2x equal to 2 so x equal to কিমান হ'ব √2 so √2 অপচন আছে না অপচন নম্বৰ a is the correct answer ঠিক আছে বুজি পালা কোৱেশ্চনটো এটা শৰ্টকাট ফৰ্মুলাও আমাৰ ওলাই গল ঠিক আছে আমাৰ এই মেইন ফৰ্মুলাটো জানিব লাগিব আমাৰ 9 নম্বৰ কোৱেশ্চনটো কি লিখা আছে যে টিভি গ্ৰাফ এটা দিছে টেম্পাৰেচাৰ ভলিউমৰ গ্ৰাফ এটা দিছে আইডিয়াল গ্যাস এটা আইডিয়াল গ্যাসৰ ইকুৱেশনটো কি হয় আইডিয়াল গ্যাসৰ ইকুৱেশনটো হৈছে PV = RT মই 1 মল বুলি ধৰি লৈছো ঠিক আছে তো ইয়াত যদি মই চাৰ্লছ লটো লিখিবলৈ যাও মই কোৱেশনটো কমপ্লিট পঢ়িম বাৰু তাৰ আগতে RT/V = P ঠিক আছে সো T/V = 1/R P এটা R টো ইউনিভাৰ্সাল কনস্ট্যান্ট হয় সো T/V proportional to P বুলি লিখিব পাৰিম ঠিক আছে সোয়া এতিয়া আমি কোৱেশনটো সোয়া কি কৈছে দা ফলোইং গ্ৰাফ ৰিপ্ৰেজেন্টস the TV curves of an ideal gas ঠিক আছে আইডিয়াল গ্যাস এটা TV গ্রাফ এটা দিয়া আছে টেম্পারেচার ভলিউমৰ গ্রাফটো at 3 pressure তিনটা প্ৰেসাৰ দিয়া আছে P1 P2 and P3 compared with those Charles law এই ডটেড বিলাক যে দিছে হে ডটেড বিলাকে একচুয়ালি Charles law তো বুজাই আছে আৰু এই জনটো ডাৰ্ক লাইন বিলাক দেখাইছে হে ডাৰ্ক লাইন বিলাকে প্ৰেসাৰৰ ভেৰিয়েশন তো দেখাই আছে ঠিক আছে কি বুলি কৈছে আকৌ এবাৰ কোৱেশ্চনটো সোয়া the following graph represents TV curves of an ideal gas where T is the temperature and V is the volume at 3 pressure P1 P2 and P3 compared with those of Charles law represented as dotted line মানে ideal gas এটাৰ জনটো টেম্পারেচাৰ ভলিউমৰ মাজৰ জনটো ভেৰিয়েশন হে ভেৰিয়েশনটো দেখুৱা হৈছে তিনটা বেলেগ বেলেগ প্ৰেসাৰত P1 P2 and P3 ইয়াত ডটেড লাইন বিলাকে চাৰ্লছ লটোৰ তোমাৰ কি বুজাই আছে চাৰ্লছ লটো ৰিপ্ৰেজেন্ট কৰি আছে এতিয়া কথাটো হল কি এই তিনটা প্ৰেসাৰ যে আছে P1 P2 P3 এই তিনটা ভিতৰত কোনটো কাৰেক্ট হ'ব এতিয়া সোয়া T/V proportional to P হয় ঠিক আছে এটো তোমাৰ এই কোৱেশ্চনটো সোয়া এই কোৱেশ্চনটো y = mx + c টাইপৰ ঠিক আছে গতিকে স্লোপটো যিমান ডাঙৰ হ'ব বা হেতু বাদ দিয়া তিনটা প্ৰেসাৰ দিয়া আছে তিনটা প্ৰেসাৰ P1 P2 P3 সো যদি আমি ধৰি লও T1/V1 proportional to P1 ঠিক আছে বা এনেকে নকৰি পেলাই আমি এটো হৈছে আমাৰ আইডিয়াল গ্যাসৰ পৰা পোৱা ইকুৱেশন তো T/V proportional to constant হয় একচুয়ালি হয়নে T/V proportional to চাৰ্লছ লটো কি আছিল T/V proportional to constant হয় সো আইডিয়াল গ্যাসৰ ইকুৱেশন তো পৰা সোয়া PV = RT PV = RT ইকুৱেশনৰ পৰা আমাৰ কি ওলালে এটো অলপ সলভ কৰিলে আমি কি পাও T/V proportional to P আৰু আমি কি জানো T/V = কি হয় constant T/V = constant তাৰ মানে T = constant এই constant তো হৈছে কি প্ৰেসাৰ হয় নহয় এই কোৱেশ্চনটো লগত যদি এটো মই কম্পেয়াৰ কৰিবলৈ যাও যদি ইয়াত ইকুৱেল সাইনটো দি দিও তেতিয়া হলে T/V = constant সো ইয়াত constant কি বুজাইছে P বুজাই আছে সো T = constant বা ধৰি লোৱা T = K * V তো এই কোৱেশ্চনটো কি হয় এটা স্ট্ৰেট লাইনৰ নিচিনা তো যেতিয়া স্লোপৰ ভ্যালু বাঢ়িব তাৰ মানে K ভ্যালু যিমানে বাঢ়িব P ভ্যালু হিমানে কি হ'ব বাঢ়ি যাব
গতিকে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শ্লোপ কাৰ হয় p1 ৰ শ্লোপটো আটাইতকৈ ডাঙৰ হয় তাৰপিছত নেক্সট p2 শ্লোপটো আটাইতকৈ ডাঙৰ শ্লোপটো p1 ৰ দেন p2 দেন p3 সো এইগিটাৰ ভিতৰত অপচন কোনটো কাৰেক্ট হ'ব অপচন c ইজ দা কাৰেক্ট আনসাৰ কেনেকৈ উলিয়ালো আইডিয়েল গেছৰ ইকুৱেশনটো উলিয়াই পেলাই t by v proportional to p ঠিক আছে বা proportional সাইনটো যদি আমি অতৰাই লও t by v equal to constant to 1 ধৰিলে আমি p বুলি ধৰিলো সো তাৰমানে t by v equal to constant that is p ঠিক আছে আকৌ অৰিজিনাল যোনটো চাৰ্জ ল হয় চাৰ্জ ল কি হয় t by v equal to constant গতিকে t equal to constant into v গতিকে t equal to constant into v তাৰমানে y equal to m x টাইপৰ গতিকে m টো কি বুজাইছে শ্লোপ বুজাইছে গতিকে শ্লোপটো যিমান ডাঙৰ হ'ব p ভ্যালু সিমান ডাঙৰ হ'ব গতিকে আমাৰ আটাইতকৈ ডাঙৰ শ্লোপ কাৰ হয় তেতিয়া হলে এই p1 প্ৰেসাৰটো ৰিপ্ৰেজেন্ট কৰা গ্ৰাফডালৰ গতিকে আমাৰ আটাইতকৈ প্ৰেসাৰ কোড বেছি হ'ব p1 দেন p2 দেন p3 সো অপচন c ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে অপচন c ইজ দা কাৰেক্ট আনসাৰ তোমালোকে কিন্তু আইডিয়েল গেছৰ ইকুৱেশন বিলাক চাবা বিশেষকৈ থাৰ্মোডাইনামিক সেকশনটো তাৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক প্ৰায় অহা দেখা যায় আমি লাষ্ট কোৱেশ্চনটো কৰিবলৈ যাওঁ এতিয়া আমাৰ শেষৰটো কোৱেশ্চনলৈ আমি আহিছো যে দা মোমেন্ট অফ ইনাৰ্সি অফ এ থিন আইৰন ৰড এটা আইৰন ৰডৰ মোমেন্ট অফ ইনাৰ্সি ফৰ্মুলা কি হয় কোৱেশ্চনটো যি কয় আসলে বুজি পাইছনে কোৱেশ্চনটো আসলে যি কয় হেতু লগালগ প্ৰতিটো টাৰ্ম প্ৰতিটো সেন্টেন্সৰ মতে যিখিনি বস্তু কৈ লিখি যাবা তেতিয়া কোৱেশ্চনছ খিনি আলটিমেটলি কি উলিয়াব লাগে তেতিয়া গম পাবা এটা আমাক কি কৈছে মোমেন্ট অফ ইনাৰ্সি অফ এন আইৰন ৰড গতিকে লিখি লৈছো পাসিং থ্ৰু about its midpoint ঠিক আছে কি দিয়া আছে 2400 গ্রাম পার মানে আই ভ্যালু দিয়া আছে কিমান 2400 গ্রাম পার গ্রাম সেন্টিমিটার স্কয়ার এটো সিজিএস তে উলিয়াবলে কাৰণ সব সিজিএস তে দিয়া আছে সিজিএস তে আমাৰ আনসাৰ গিটাও সিজিএস তে উলিয়াবলে কৈছে গতিকে 1/12 আৰু কি দিয়া আছে মাস অফ দা ৰড তাৰ মানে 400 গ্রাম দিয়া আছে কি উলিয়াবলে কৈছে দা লেন্থ অফ দা ৰড ইজ নিয়াৰলি তাৰ মানে এল ৰ ভ্যালু উলিয়াব কৈছে গতিকে 0000 ক্যান্সেল কৰ 4 * 12 ঠিক আছে 72 equal to L square গটিকে L ৰ ভ্যালু কিমান হ'ব L equal to 36 into 2 লিখিব পাৰি তো L কিমান হ'ব L equal to 6 into √2 √2 ভ্যালু কিমান হয় √2 ভ্যালু হৈছে 1.4 গটিকে L ৰ ভ্যালু 6 into 1.4 কিমান হ'ব L equal to 1.4 into 6 8.4 so 8.4 তাৰমানে আমাৰ অপচন কোনটো হ'ব approximately L ৰ ভ্যালু কিমান হ'ব approximately 8 point nearly বুলি কৈছ নহয় 8.5 cm so এইখিনিলৈকে আমাৰ আছিল যেটো দীঘল নকৰিব কাৰণে কন্টিনিউ আমাৰ সেকশনটো কন্টিনিউ কৰি থাকিম পেপাৰ এনালাইসিস ঠিক আছে আৰু কি হয় দীঘল নকৰিব কাৰণে মই বস্তুটো সৰু কৰি 10টা কোৱেশ্চন ললো কাইলে মই 10টা কোৱেশ্চন দি দিম তোমালোকে খালি প্ৰেক্টিস কৰি গৈ থাকিবা পিডিএফ টো ডেসক্ৰিপচনত আছে পাই যাবা ঠিক আছে ভালকে পঢ়া শুনা কৰা জয় অসম